নমস্কাৰ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আসাম ইয়াৰ বুকৰ আজি 48 নম্বৰ ভিডিঅ'। আপোনালোকে জানে মাজত মাত্ৰ আৰু কেইটামান ভিডিঅ' আছে। 50 নম্বৰ ভিডিঅ'টোলৈ আমি আপোনাৰ আসাম ইয়াৰ বুকৰ সিৰিজৰ কোৱেশ্যন আহিব। আমি 1500+ MCQ ডিছকাছ কৰি আছোঁ। গতিকে আমাৰ আজিৰ আসাম ইয়াৰ বুকৰ খণ্ডটি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সো বন্ধুসকল আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকৰ মোবাইল স্ক্ৰীনত। আজি মোৰ 25টা কুৱেশ্যন লৈ আহিছোঁ। 25টাৰ ভিতৰত কেইটা শুদ্ধ হয় মোক কমেণ্ট কৰিব। প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড কোন বছৰত প্ৰতিষ্ঠা হৈছিল? দ্য পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ আছাম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ। ইয়াৰে ভিতৰত অপশ্যনকেইটা চাই ল'ব। শুদ্ধ উত্তৰটো কোনটো হ'ব মোক কমেণ্ট কৰিব। শুদ্ধ উত্তৰটো কোনটো হ'ব? য়েছ, আপোনালোক আকৌ এবাৰ কৈছোঁ আসাম ইয়াৰ বুকৰ প্ৰথমৰ পৰা চিৰিজটো চোৱা নাই যদি চাব, কাৰণ আমি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ আসাম ইয়াৰ বুকৰ চিৰিজৰ পৰা। আৰু 100% কমন যে আসাম ইয়াৰ বুকৰ পৰা কুৱেশ্যন আহিবই। আসাম জিকে আপোনালোকে আৰু বেলেগকৈ চাব নালাগে যদি আপোনালোকে এই চিৰিজকেইটা চায়। চ' আপোনালোকে চাব। আজিৰ 48 নম্বৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ 1975। অ'কে, 1975 1975। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Who was the first member of parliament from Guwahati Lok Sabha constituency in 1951? কুৱেশ্যনটো আকৌবাৰ কৈছোঁ। Who was the first member of parliament from Guwahati Lok Sabha constituency in 1951? অপশ্যনকেইটা চাই ল'ব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব মোক কমেণ্ট কৰিব। একদম শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰোহিণী কুমাৰ চৌধুৰী। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আমচাং WLS অসমৰ কোনখন জিলাত আছে? WLS মানে বুজি পাইছে ৱাইল্ড লাইফ চেঞ্চুৰী। অ'কে, আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ক'ত আছে বাৰু আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী? কোনখন ডিষ্ট্ৰিক্টত আছে? একদম কাৰেক্ট, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ কামৰূপ ডিষ্ট্ৰিক্টত আছে। মনত থাকিব কামৰূপ ডিষ্ট্ৰিক্টত আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়? হামৰেন ইজ দ্য হেড কোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? অপশ্যনকেইটা চাই ল'ব। য়েছ, হামৰেন হৈছে ৱেষ্ট কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয়। গতিকে অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে? হাউ মাছ % অফ দ্য ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ আছাম? অপশ্যনকেইটা চাই ল'ব। য়েছ, একদম কাৰেক্ট আৰু শুদ্ধ উত্তৰটো হৈছে 2.39%, 2.39। অ'কে, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। খেলো ইণ্ডিয়া ইউথ গেমছ 2020 মানে 2020 গুৱাহাটীত অসমে লাভ কৰা মুঠ পদকৰ সংখ্যা কিমান আছিল? টোটেল নাম্বাৰ অফ মেডেলছ ৱন বাই আছাম ইন দ্য খেলো ইণ্ডিয়া ইউথ গেমছ 2020 গুৱাহাটী। অপশ্যনকেইটা চাই ল'ব। কিমানটা মেডেল পাইছিল বাৰু 2020ত যি খেলো ইণ্ডিয়া হৈছিল আমাৰ গুৱাহাটীত? আমাৰ গুৱাহাটীয়ে বা অসমে কেইটা মেডেল লাভ কৰিছিল? য়েছ, শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 76। 76টা মেডেল লাভ কৰিছিল আমাৰ অসমে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমত ভাৰতৰ 6টা ফিজিঅ'গ্ৰাফিক বিভাগৰ ডেছ আছে। আছাম কণ্টেইনছ ডেছ অফ 6 ফিজিঅ'গ্ৰাফিক ডিভিজনছ অফ ইণ্ডিয়া। ইয়াৰ খালী ঠাইত কি বহিব? শুদ্ধ উত্তৰটো কমেণ্ট কৰক। য়েছ, শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ 3। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ইয়াৰ দূৰদৰ্শন কেন্দ্ৰ ৱাজ এষ্টাব্লিছ ইন আছাম টু টেলিকাষ্ট প্ৰগ্ৰেম ইন আছামিজ লেংগুৱেজ? অ'কে, দূৰদৰ্শন কেন্দ্ৰ কেতিয়া এষ্টাব্লিছ হৈছিল? কোনে জানে কমেণ্ট কৰিব। শুদ্ধ উত্তৰটো কোনে জানে? একদম স্পেচিয়েল কুৱেশ্যন লৈ আহিছোঁ আছাম ইয়াৰ বুকৰ। এই কুৱেশ্যন আপোনালোকে ক'তো আৰু দেখা নাই। গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব মোক কমেণ্ট কৰিব। অ'কে, য়েছ, একদম কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ 1991। অ'কে, দূৰদৰ্শন কেন্দ্ৰ এষ্টাব্লিছ কেতিয়া হৈছিল? 1991ত এষ্টাব্লিছ হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আহোম ৰাজ্যত পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল? হু হেড ডিজাইন দ্য পাইক ছিষ্টেম ইন আহোম কিংডম? কোনে ডিজাইন কৰিছিল বাৰু আহোম ৰাজ্যত পাইক ব্যৱস্থা? অপশ্যনকেইটা চাই ল'ব।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়ী আইৰ সাধু কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল হু হেড ট্ৰান্সলেট লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ী আইৰ সাধু ইনটু ইংলিছ কোনে ইংলিছলৈ বুঢ়ী আইৰ সাধুখন অনুবাদ কৰিছিল ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ একদম শুদ্ধ উত্তৰটো হৈছে জ্ঞানভিৰাম বৰুৱা ওকে অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন বছৰত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিজাইন এ ৰিজাৰ্ভ ফৰেষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম অ'কে কেতিয়া কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ইজ ৰাইট এনচাৰ 1908 চনত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল দ্য মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল অপশ্যন কেইটা চাই ল'ব শুদ্ধ উত্তৰটো হৈছে 2001 চনত মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন টুক প্লেচ মানুহসকলৰ দ্বিতীয় আক্ৰমণ কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হৈছে 1819 চনত অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমীয়া ভাষাত 2019 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল হু উইন্স দ্য 2019 সাহিত্য একাডেমী এৱাৰ্ড ইন আছামিজ লেংগুৱেজ কোনে লাভ কৰিছিল অপশ্যন কেইটা চাই ল'ব ইয়েছ শুদ্ধ উত্তৰটো হৈছে জয়শ্ৰী গোস্বামী মহন্তই তেখেতে লাভ কৰিছিল অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনজন ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে কাম কৰিছিল হুইচ ওৱান অফ দ্য ফলোয়িং অলছ' চাৰ্ভ এজ এ মেম্বাৰ অফ দ্য ভাইচৰয় এক্সিকিউটিভ কাউন্সিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াছ শুদ্ধ উত্তৰটো হৈছে কনকলতা বৰুৱা অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অভিযাত্ৰী উপন্যাসখন কোন লেখকে লিখিছিল দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই হুইচ অথৰ কেইটা শুদ্ধ উত্তৰ হ'ল আপোনালোকে মোক কমেণ্ট কৰিব ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব অভিযাত্ৰী কোনে লিখিছিল অভিযাত্ৰীখন কোনে লিখিছিল নিৰুপমা বৰগোহাঁই অপশ্যন বি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰ্তমান অসমৰ ৰাজ্যপাল কোন হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ আছাম এই কুৱেশ্যনটো আপোনাৰ অকণমান ভালকৈ চাব বৰ্তমান অসমৰ ৰাজ্যপাল কোন ইয়াছ গোলাব চান্দ কাটাৰিয়া অপশ্যন বি ইজ ৰাইট অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ প্লেচ ইজ ন'ন এজ দ্য হাৰ্ট অফ দ্য আছামিজ নিউ বৈষ্ণৱী কালচাৰ ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব ইয়েছ শুদ্ধটো হৈছে মাজুলী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ খেলো ইণ্ডিয়া যুৱ গেমছ 2020 গুৱাহাটীত অসম সাঁতোৰবিদ শিৱাংগী শৰ্মাই কিমানটা স্বৰ্ণ পদক লাভ কৰিছিল এই কুৱেশ্যনটো অকণমান মন দিব যিহেতু 2020 খেলো ইণ্ডিয়া হৈছিল হাউ মেনি গ'ল্ড মেডেল ৱন বাই আছাম ছুইমাৰ শিৱাংগী শৰ্মা ইয়াতে কেতিয়াবা এটা কুৱেশ্যন আহিব পাৰে যে শিৱাংগী শৰ্মা কি খেলৰ লগত জড়িত তেতিয়া মনত ৰাখিব শিৱাংগী শৰ্মা হৈছে ছুইমাৰ বা সাঁতোৰবিদ অ'কে তেখেতে 2020 চনত কেইটা মেডেল লাভ কৰিছিল কেইটা সোণৰ মেডেল বা স্বৰ্ণ পদক লাভ কৰিছিল শিৱাংগী শৰ্মাই ইয়েছ শুদ্ধ উত্তৰটো হৈছে 5টা সোণৰ মেডেল লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনজন অসমীয়া কবিক ধনী কবি বুলি কোৱা হৈছিল হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি বুলি কোনজন কবিক কোৱা হয় অপশ্যন কেইটা চাই ল'ব ইয়েছ শুদ্ধ উত্তৰটো হৈছে বিনন্দ চন্দ্ৰ বৰুৱা তেখেতক ধনী কবি বুলি কোৱা হয় অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ব্যক্তিগতকৰণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অহা 50 বছৰৰ বাবে লিজৰ দৰত কোনটো কোম্পানীয়ে জয়লাভ কৰে হুইচ কোম্পানী উইন্স দ্য বিড ফৰ লিজ টু প্ৰাইভেটিষ্ট লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ফৰ নেক্সট 50 ইয়াৰ্ছ এইটো সকলোৱে জানো আমি কোনে অপশ্যনকেইটা চাই কিনে একদম শুদ্ধ উত্তৰটো দিব কোনটো গ্ৰুপে লাভ কৰিছে এইটো প্ৰাইভেট কোম্পানী আমাৰ গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো ইয়েছ আপোনাৰ মুখে আছে ইয়াৰ শুদ্ধ উত্তৰটো আদানী গ্ৰুপ অ'কে অপশ্যন ডি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজৰ পৰিসৰ হ'ল দ্য ৰেঞ্জ বিটুইন দ্য ব্ৰহ্মপুত্ৰ ভেলী
এণ্ড দ্য বৰাক ভেলী ইজ কিমান বাৰু ইয়াৰ শুদ্ধটোতো কোনটো হ'ব ইয়াৰ ভিতৰত কোনটো ৰেঞ্জ য়েছ অপশ্যন এ ইজ ৰাইট আনচাৰ বৰেল ৰেঞ্জ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভীষ্মকণগড়ৰ ধ্বংস হয় কোন বংশৰ দ্য ৰুইনছ অফ ভীষ্মকনগৰ ইজ বিলংছ টু হুইচ ডাইনেষ্টি ভীষ্মকনগৰ ধ্বংস হয় কোন বংশৰ শুদ্ধটোতো হৈছে চুতীয়া কিংডম চুতীয়া ৰাজ্য বা চুতীয়া ৰাজ্য অপশ্যন চি ইজ দ্য এনচাৰ নেক্সট কুৱেশ্যনটো লৈছোঁ হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট লোকায়ুক্ত অফ আছাম হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট লোকায়ুক্ত অফ আছাম প্ৰথম লোকায়ুক্ত কোন আছিল অসমৰ ন্যায়াধীশ কোন আছিল প্ৰথম শুদ্ধটো হৈছে জাষ্টিছ টি চি দাস মনত থাকিব অপশ্যন চি ইজ দ্য এনচাৰ আৰু আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন হ'ল কোনখন চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হৈছিল ইন হুইচ চিটি দ্য ফাৰ্ষ্ট CNG ষ্টেচন অফ আছাম ইজ ইনগ্ৰেটেড ইয়াৰ অপশ্যনকেইটা চাই ল'ব তো শুদ্ধটো হৈছে ডিব্ৰুগড় মনত থাকিব চ' আছামীয়া বুকৰ আজি 48 নম্বৰ ভিডিঅ'টো চাই কেনে পালে অকণমান ভিডিঅ'টো সোনকাল কৰিবলৈ বিচাৰিছোঁ চ' ভিডিঅ'টো অকণমান ফাষ্ট হৈছে যদি আপোনালোকক আপোনালোকে কুৱেশ্যন আনচাৰ দিব বিচাৰে ভিডিঅ'টো পষ্ট কৰি ল'ব আৰু যিকেইটা কুৱেশ্যন আনিলোঁ লিখি ল'ব অ'কে চ' আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ প্ৰচেছ জয় হিন্দ জয় অসম